চিৰাং জিলাৰ পূব এংকৰবাৰী আঞ্চলিক দাৰুল উলুম হাফিজিয়া একৰামিয়া হাফিজিয়া মাদ্ৰাছাৰ উন্নতিকল্পে এক বিশাল ধৰ্মসভাৰ আয়োজন কৰে। সভাখন অনুষ্ঠিত হ'ব পূব এংকৰবাৰী মাদ্ৰাছাৰ প্ৰাংগণত অহা 16 নৱেম্বৰ তাৰিখে। সভাখন পৰভাগত চাফাই অভিযান, পতাকা উত্তোলন, সমূহীয়া কবৰ জিয়াৰত, বৃক্ষৰোপণ আৰু অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। দুপৰীয়াৰ ভাগত প্ৰতিযোগিতাসমূহ যেনে কুৰাণ তেলাৱাত, গজল আৰু কুইজ আৰু সন্ধিয়াৰ ভাগত মুকলি সভা অনুষ্ঠিত হ'ব। উক্ত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পীৰে কামালে শ্বাহ ছফি সৈয়দ হজৰত মৌলানা মহম্মদ খন্দকাৰ চিৰাজুল হক, হলদিবাৰী, পশ্চিম বংগ। বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকিব মুফতি মকিবুৰ ৰহমান আছাহাৰী। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব মুফতি মহম্মদ এনুৰুদ্দিন আলী, জলপাইগুৰি, পশ্চিম বংগ আৰু লগতে উপস্থিত থাকিব স্থানীয় আলেম উলেমাসকল। উক্ত সভাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক উপস্থিত থকাৰ আহ্বান জনায় উদ্যোক্তাসকলে। ইয়াৰ লগতে পূব এংকৰবাৰী আঞ্চলিক দাৰুল উলুম হানাফি একৰামিয়া হাফিজিয়া মাদ্ৰাছা তৰফৰ পৰা আমাৰ মৰমৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ ইয়াতে দিয়া হ'ব। সেয়ে সকলো ৰাইজক হিলদিল ভাঙি আমাৰ বিৰাট ধৰ্মসভাত অংশগ্ৰহণ কৰি সভাখন সাফল্যমণ্ডিত কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। পূব এংকৰবাৰী আঞ্চলিক দাৰুল উলুম হানাফিয়া একৰামিয়া হাফিজিয়া মাদ্ৰাছাৰ উন্নতিকল্পে যে 18তম বাৰ্ষিক ধৰ্মীয় সভা আগামী 16 নৱেম্বৰ 2025 ৰবিবাৰ দিনা ৰাতিপুৱা 8 বজাত পতাকা উত্তোলনী সভা, তাৰপিছত চাফাই অভিযান, তাৰপিছত আমাৰ পুলি গছ পুলি ৰোৱাৰ এটা কাৰ্যসূচী আছে। তাৰ লগতে পিছবেলা কোৰাণ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু সন্ধিয়া 6 বজাৰ পৰা মুকলি সভা। সেই মুকলি সভাত উপস্থিত থাকিব পীৰে কামেল শ্বাহ ছফি সৈয়দ হজৰত মৌলানা মহম্মদ চিৰাজুল হক খন্দকাৰ আফালানহু, হলদিবাৰী, পশ্চিম বংগ পৰা আহিব। উপস্থিত থাকিব বিশিষ্ট বক্তা মৌলানা মকিবুৰ ৰহমান আজহাৰী, দৰং, অসম। তেওঁৰ লগতে উপস্থিত থাকিব মুফতি হাইদৰ আলী, বৰপেটা, অসম। লগতে উপস্থিত থাকিব মৌলানা ইছমাইল হক, পশ্চিম বংগ, জলপাইগুৰিৰ পৰা আহিব। আৰু লগতে থাকিব মুফতি এনাৰুদ্দিন, জলপাইগুৰিৰ পৰা আহিব। লগতে স্থানীয় আলেম ওলেমাসকল উপস্থিত থাকি কোৰাণ আৰু হাদিছৰ মধুৰ কণ্ঠে বক্তৃতা প্ৰদান কৰিব। সেয়ে সমূহ ৰাইজক এই সভাত উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰাৰ কাৰণে RC কমিটি আৰু মাদ্ৰাছা কমিটিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ।